300 গৰাকী ছাত্ৰ-ছাত্ৰীক বনভোজ খাবলৈ পঠিয়ালে বিটিআৰএম অৰূপ কুমাৰ দে। অকল বনভোজেই নহয়, শিক্ষামূলক ভ্ৰমণ কৰিবলৈও ব্যৱস্থা কৰি দিলে ইএম গৰাকীয়ে। ইএম গৰাকীৰ এই কাৰ্যই উৎফুল্লিত কৰি তুলিছে বডোফা ইউএন ব্ৰহ্ম স্কুলৰ শিক্ষাৰ্থীসকলক। হয়, আজি বিটিআৰএম অৰূপ কুমাৰ দে ফকিৰাগ্ৰাম বডোফা ইউএন ব্ৰহ্ম স্কুলৰ 300 গৰাকী ছাত্ৰ-ছাত্ৰীকে ধৰি শিক্ষক-শিক্ষয়িত্ৰীক নিজা খৰচেৰে বনভোজ খাবলৈ সুবিধা কৰি দি মহানুভৱতাৰ পৰিচয় দিয়ে। ৰাতিপুৱা বাছেৰে শিক্ষাৰ্থীসকলক কোকৰাঝাৰ ৰায়মনা নেশ্যনেল পাৰ্কলৈ পঠিয়াই বনৰীয়া হাতী, চৰাই চিৰিকটি, ধনেশ পক্ষী চৰাই, সোণালী বান্দৰ, বিভিন্ন প্ৰজাতিৰ পখিলা, হৰিণ, ময়ূৰ, হিংস্ৰ জীৱ-জন্তু দেখাৰ সুবিধা কৰি দিয়াত উৎফুল্লিত হৈ উঠিছে ছাত্ৰ-ছাত্ৰীসকল। পুনৰবাৰ জনাইছোঁ, 300 গৰাকী ছাত্ৰ-ছাত্ৰীক বনভোজ খাবলৈ পঠিয়ালে বিটিআৰএম অৰূপ কুমাৰ দে। অকল বনভোজেই নহয়, শিক্ষামূলক ভ্ৰমণ কৰিবলৈও ব্যৱস্থা কৰি দিলে বিটিআৰএম অৰূপ কুমাৰ দে। ইএম গৰাকীৰ এই কাৰ্যই উৎফুল্লিত কৰি তুলিছে বডোফা ইউএন ব্ৰহ্ম স্কুলৰ শিক্ষাৰ্থীসকলক। হয়, আজি বিটিআৰএম অৰূপ কুমাৰ দে ফকিৰাগ্ৰাম বডোফা ইউএন ব্ৰহ্ম স্কুলৰ 300 গৰাকী ছাত্ৰ-ছাত্ৰীকে ধৰি শিক্ষক-শিক্ষয়িত্ৰীক নিজা খৰচেৰে বনভোজ খাবলৈ সুবিধা কৰি দি মহানুভৱতাৰ পৰিচয় দিয়ে। ৰাতিপুৱা বাছেৰে শিক্ষাৰ্থীসকলক কোকৰাঝাৰ ৰায়মনা নেশ্যনেল পাৰ্কলৈ পঠিয়াই বনৰীয়া হাতী, চৰাই চিৰিকটি, ধনেশ পক্ষী চৰাই, সোণালী বান্দৰ, বিভিন্ন প্ৰজাতিৰ পখিলা, হৰিণ, ময়ূৰ, হিংস্ৰ জীৱ-জন্তু দেখাৰ সুবিধা কৰি দিয়াত উৎফুল্লিত হৈ উঠিছে ছাত্ৰ-ছাত্ৰীসকল। নিউজ ডেস্ক PN লাইভ ফাৰ্ষ্ট।